প্ৰত্যেকবাৰ নিৰ্বাচনৰ আগত সদায় এক্সিট পোলটো যিখন চৰকাৰ থাকে সেই চৰকাৰখনৰ পক্ষতে সাধাৰণতে দিয়ে। 2016 চনৰ এক্সিট পোললৈ আপোনালোকৰ মনত আছেনে নাই? 2016 চনত চৰকাৰ বদলি হৈছিলে অসমত, কিন্তু এক্সিট পোলত দিছিলে যে 2016 চনত কংগ্ৰেছে সাংঘাতিক ভাল ৰিজাল্ট কৰিব। কিন্তু তাৰ পাছত দেখা গ'ল যে 2016 চনত কংগ্ৰেছে সাংঘাতিক ধৰণে পৰাভূত হ'ল আৰু বিজেপিৰ নেতৃত্বত চৰকাৰ অসমত গঠন হ'ল। এতিয়া মই যিমান দূৰ বুজি পাইছোঁ, মই যিহেতু মানুহৰ মাজতে অনবৰত থাকোঁ আৰু মানুহৰ লগত গোটেই জীৱনজুৰি আন্দোলনত মই জড়িত, মই যিমান দূৰ বুজি পাইছোঁ অসমৰ মানুহে এইবাৰ সামগ্ৰিকভাৱে পৰিৱৰ্তনৰ কাৰণে ভোট দিছে। বিজেপিৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অসন্তুষ্ট হয়, অশান্তি পায়। সেই চৰকাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এইবাৰ মানুহে বিজেপিৰ চৰকাৰখন বদলাবৰ কাৰণে ভোট দিছে। মইতো জানো, মই মানুহৰ মাজত থাকি এইটো উপলব্ধি কৰিছোঁ, মানুহৰ লগত থাকি সেইটো উপলব্ধি কৰিছোঁ। আপুনি যাওকচোন যিকোনো এটা ঠাইত, এনেই চবে কৈ থাকিব বিজেপিয়ে জিকিব নেকি, বিজেপিয়ে জিকিব নেকি, বিজেপিয়ে জিকিব নেকি। এজন মানুহৰ লগত কথা পাতক আপুনি, বিজেপিক ভোট দিয়া মানুহৰ সংখ্যা কেইটা আছে আপুনি নিজে দেখিব। আনকি যিকেইজনে দিছে তেওঁলোকেও বিজেপিক দিছোঁ বুলি ক'বলৈ লাজ কৰা হৈছে। গতিকে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এইবাৰ 2016ৰ এক্সিট পোলৰ পুনৰাবৃত্তি ঘটিব। এইবাৰ 2016ৰ নিচিনাকৈ শাসক দল এইবাৰ ধৰাশায়ী হ'ব, বিৰোধী দলবিলাকৰ এইবাৰ চৰকাৰ হ'ব, বিৰোধী ঐক্যমঞ্চই এইবাৰ চৰকাৰ কৰিব, মোৰ দৃঢ় বিশ্বাস আছে। সেইকাৰণে মই জানোৱেই যে এতিয়া এক্সিট পোল ওলোৱাৰ লগে লগে বিৰাট হাল্লা হুলস্থুল হ'ব, চবেই ক'ব যে নহয় সাংঘাতিক ধৰণে মানে বিজেপিৰ অৱস্থা ভাল হৈছে, কিন্তু একদম মিছা কথা। আপোনালোকে খাটাং থাকিব, মই কৈছোঁ 4 তাৰিখৰ 1 বজাৰ ভিতৰত আপোনালোকে গম পাই যাব গোটেই ট্ৰেণ্ডটো যে এইবাৰ বিজেপিৰ বিৰুদ্ধে মানুহে ভোট দিছে, পৰিৱৰ্তনৰ কাৰণে ভোট দিছে, বিজেপিক বিদায় দিবৰ কাৰণে ভোট দিছে, আৰু মানুহে এইবাৰ বিজেপিৰ উৎপাত উপদ্ৰৱ, বিজেপিৰ মূল্যবৃদ্ধি, বিজেপিৰ বজাৰ ধ্বংস কৰি দিয়া কাৰ্য, তাৰ বিৰুদ্ধে ভোট দিছে, বিজেপিৰ পৰা শান্তি বিচাৰিছে। আৰু সেইকাৰণে এইবাৰ 4 তাৰিখৰ পাছত 4 তাৰিখৰ 1 বজাৰ ভিতৰত আপোনালোকে নিশ্চিন্ত হৈ পৰিব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। সেইকাৰণে যিসকলে এক্সিট পোল চাই আছে আৰু এক্সিট পোলক লৈ যিসকল শংকিত হৈছে, মই তেওঁলোকক ক'ব খুজিছোঁ, পৰিৱৰ্তনকামী ৰাইজক ক'ব খুজিছোঁ, আপোনালোকে এক্সিট পোলক লৈ সামান্যতম শংকিত নহ'ব। এই মুহূৰ্তত আপোনালোকে ষ্ট্ৰং ৰুমটো সুৰক্ষা দিয়াৰ কামত নিজকে নিয়োজিত কৰক। ষ্ট্ৰং ৰুম ঠিকে ৰাখক, 4 তাৰিখে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। আৰু তাৰ পাছত আকৌ একেবিলাক টিভিতে চৰ্চা চলিব যে কিয় এক্সিট পোল ভুল বুলি প্ৰমাণিত হ'ল, এইটো চৰ্চা চলিব। গতিকে মই এই মুহূৰ্তত বিৰোধী পক্ষৰ সকলো পৰিৱৰ্তনকামী সকলো জনগণকে আৰু বিৰোধী দলসমূহৰ সকলো নেতৃবৰ্গকে এক্সিট পোলৰ কথাত ভৰসা নকৰি নিজৰ ষ্ট্ৰং ৰুমৰ সুৰক্ষাত নিয়োজিত হ'বৰ কাৰণে আহ্বান জনালোঁ। চৰকাৰ হ'ব, নিশ্চিন্ত হৈ থাকক আপোনালোকে, চৰকাৰ হ'ব। বেলেগ কথা বাদ দিয়কচোন বাৰু, আপোনালোক বোকাখাটৰ মানুহ। বোকাখাটতে অতুল বৰা সভাপতি এজিপি, অতুল বৰাই জিকিলোৱেই বুলি ক'ব পৰা পৰিৱেশ হৈছে নেকি নিজে চাওক। পৰিস্থিতি বেয়া, বিজেপিৰ বিৰুদ্ধে, NDAৰ বিৰুদ্ধে এইবাৰ মানুহে ভোট দিছে। গতিকে নিশ্চিন্ত থাকক। আৰু আপোনালোকে এটা বস্তু দেখিছেনে নাই, এই যে গাদ্দাৰ চিপৰাং গৈ আছে, এইটো এটা হ'ল বিৰোধী জিকাৰ এটা প্ৰধান লক্ষণ। বিৰোধী জিকাৰ এটা প্ৰধান লক্ষণ। বোকাখাটতে বিজেপিয়ে এজিপিক ভোট দিয়া নাই নহয়। এজিপিৰে বেছিভাগ মানুহে এজিপিৰ সভাপতি অতুল বৰাক এবাৰ চেপৰাং মাৰিছে।
চব ঠাইতে এইবাৰ আপোনালোকে দেখিবলৈ পাব যে জনতা সামগ্ৰিকভাৱে এইবাৰ পৰিৱৰ্তনৰ পক্ষত আছে আৰু সেইকাৰণে বিজেপিয়ে বাৰম্বাৰ চিপৰাং মাৰিছে কৈ আছে আমি বিৰোধী দলবিলাকে চিপৰাং মাৰিছোঁ বুলি কৈছোঁ নেকি আমাক উল্টাই সেই চিপৰাং মাৰি আনি আমাকে ভোট দিছে তো গতিকে নিশ্চিন্ত হৈ থাকক চৰকাৰ হ'ব বিৰোধী পক্ষৰ বিৰোধী ঐক্যমঞ্চৰ 4 তাৰিখৰ 1 বজাৰ পাছত মোৰ ওচৰলৈ আহিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ